হে দেও প্ৰতি প্ৰতি। এতিয়া কাৰ নাম ল'ব? পৰীক্ষিতৰ ওচৰত সংগ দিবলৈ অহা শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিমুনিৰ নাম। কিয় ল'ব? পৰীক্ষিত নৃপতি এজন বৈষ্ণৱ। সৌনকাদি 28 সহস্ৰ ঋষিয়ে কাৰ কথা শুনিম বুলি কৈছে? বৈষ্ণৱৰ কথা শুনিম বুলি কৈছে। এই পৰম বৈষ্ণৱসকলৰ যদি নাম স্মৰণ কৰা হয় তেতিয়া কি হ'ব? এয়া ভগৱত প্ৰেম, এয়া ঈশ্বৰ প্ৰেম। এইটো কাৰণে সেই ঋষিসকলকো ভাগৱতৰ পদত তেওঁলোকৰ নাম স্মৰণ কৰি বিষ্ণু আৰু বৈষ্ণৱ যে অভেদ্য, আমি এই অনুভৱটো বৈষ্ণৱ আৰু ঋষিৰ নাম স্মৰণ কৰি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব। আমি যাতে ভেদ নেদেখোঁ, আমি যাতে সকলোকে ঈশ্বৰ মূৰ্তি বুলি অনুভৱ কৰিব পাৰোঁ। এতিয়া আমাক ক'ব কোন কোন আহিল। এইবিলাক চব তত্ত্ব নামবিলাক। এই বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ, এ পিপ্পলাদ দেৱলক অশোক নীলা, হে ৰাম অগস্তি অংগীৰা ভিগু, এ গৌতম সাগৰ, এ বশিষ্ঠ অৰিষ্ট নেমি হে ৰাম পৰাশৰ। এতিয়া প্ৰথম নাম ল'লে কাৰ? অগস্তি। তাৰ অগস্তি কোন? অগস্তি মানে কি? যিজন ঋষিৰ নাম স্মৰণ কৰিলে আমাৰ মনৰ সকলো অহংকাৰ দূৰ হৈ যাব। ভগৱানৰ নাম ল'লে যে অহংকাৰ দূৰ হ'ব সেইটো নহয়। ঋষি মুনি যোগী সাধক পৰম বৈষ্ণৱ এইসকলৰ নাম ল'লেও আমাৰ কায় বাক্য মন শুদ্ধ হ'ব। প্ৰথম নাম লৈছে অগস্তি। অগস্তিৰ নাম ল'লে আমাৰ মনৰ অহংকাৰ দূৰ হয়। কিয় অহংকাৰ দূৰ হয়? অহংকাৰৰ প্ৰতীক হ'ল বিন্ধ্য পৰ্বত। বিন্ধ্য পৰ্বতটো অহংকাৰৰ দুখ হৈ হৈ গৈ আছিলে। অগস্তি ঋষিয়ে ভাবিলে দাক্ষিণাত্য গোটেইখন আন্ধাৰ হৈ যাব, সূৰ্যৰ পোহৰ নপৰা হৈ যাব। অগস্তি ঋষিয়ে আহি এই অহংকাৰৰূপী বিন্ধ্য পৰ্বতক ক'লে, হেৰৌ বিন্ধ্য, মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। বিন্ধ্য পৰ্বত কি হৈ দিলে? চাপৰ হৈ দিলে। আৰু ক'লে, মই যেতিয়ালৈকে ঘূৰি নাহিম তই ওখ নহবি। আৰু সেইটো কাৰণে অগস্তি তালৈ আকৌ ঘূৰি নগ'ল, কাৰণ ঘূৰি গ'লে আকৌ ওখ হৈ দিব, হয়নে বাৰু? সেইটো কাৰণে এটা শব্দ আছে অসমীয়াত কি বুলি? অগস্তি যাত্ৰা। জানিব লাগে আমি। অগস্তি যাত্ৰা মানে কি? যি যাত্ৰা কৰিলে ঘূৰি নাহে সেই যাত্ৰাটোক অগস্তি যাত্ৰা বুলি কয়। সেইটো কাৰণে প্ৰথম নাম লৈছে কাৰ? অগস্তি। তাৰ পাছত লৈছে অংগীৰা। অংগীৰা মানে কি? অংগীৰা মানে মুখপদ্ম। ব্ৰহ্মাৰ বদনৰ পৰা উৎপত্তি হোৱা ঋষিজন হ'ল অংগীৰা। অংগীৰা এই অংগীৰাই হাতত ক্ষীৰ লৈ আহিছিলে যজ্ঞকুণ্ডত। কেতিয়া? যেতিয়া ৰামচন্দ্ৰ ঈশ্বৰ হিচাপে অৱতাৰ ল'ব ঋষ্যশৃংগ ঋষিৰ যজ্ঞত। এই দশৰথৰ 3গৰাকী ভাৰ্যাই যি ক্ষীৰ খাই সন্তান লাভ কৰিছিলে, ক্ষীৰৰ পাত্ৰটো যজ্ঞকুণ্ডৰ অগ্নিৰ পৰা ঋষ্যশৃংগই কৰা যজ্ঞত অংগীৰা ঋষিয়ে হাতত লৈ আহিছিলে সেই অমৃত। সেইটো কাৰণে কাৰ নাম লৈছে? অংগীৰাৰ নাম লৈছে। যি যজ্ঞকুণ্ডৰ পৰা উৎপত্তি হৈ হাতত অনা অমৃত 3গৰাকী মাতৃয়ে পান কৰি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জন্ম হয়। সেইজন পৰম বৈষ্ণৱ ঋষিৰ আহি পালে ক'ত? গংগাৰ পাৰত। তাৰ পাছত কাৰ নাম লৈছে? ভিগু, গৌতম, সগৰ। এইসকল অতি শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষি। বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ। ৰাম মানে কোন? পৰশুৰাম। পৰাশৰ বেদব্যাসৰ পিতৃ। সকলো আহিছে। হে পিপ্পলাদ দেৱলক অশোক নীলা, বিশ্বামিত্ৰ মৈত্ৰেয় তথ্য ঔবব্যা,
হে অত্ৰি ইন্দ্ৰ প্ৰমদ নাৰদ ঋষিৰাজ, এ গাধী মেধাতিথিধ্ৰ এ বাহ ভৰদ্ৰাজ, এ পুলস্তি পুলহ পুণ্য এ প্ৰভু ভগৱন্ত, এ শ্ৰৱণ সশৱন আস্তি সেন শৰদম্ভ, হে উতংকনি শংক শংখ এ দুৰ্বাসা দুৰ্মতি, এ কন্নকাল কন্দ ক্ৰোত এ সুশীল সুমতি, দেৱ ঋষি ৰাজ ঋষি এ ব্ৰহ্ম ঋষি যত, এ অৰুণপমুখে আহি হে ভৈলয় উপগত, দেখি পৰীক্ষিত গাঁও এ চালিশ চকিতে, এ সাদৰে আসনে আনি হে বসাই লাটহিতে, এ পাদ্যবৰ্গ দুপে পুজি পুৰি মন কাম, এ সভা কুনিপতি শিৰে এ কৰিলা প্ৰণাম। কাকো সৰু দেখা নাই, কাকো ডাঙৰ দেখা নাই, সকলোকে পৰীক্ষিতে ঈশ্বৰ মূৰ্তি দেখিছে। যে সেই শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল তক্ষকে দংশন কৰি মোক মৃত্যু দিব, আৰু আপোনালোকে এই মৃত্যুৰ সংকটৰ সময়ত আপোনালোকে মোক লগ দিবলৈ সংগ দিবলৈ আহিছে। আপোনালোক মোৰ কাৰণে ভগৱান, আপোনালোক মোৰ কাৰণে চৈতন্য ঈশ্বৰ। মই আপোনালোক প্ৰত্যেকজন ঋষিৰ চৰণত মই মস্তক ৰাখি মই সেৱা জনাইছো। আপোনালোকৰ প্ৰত্যেকজন ঋষিৰ আপোনালোকৰ হাতৰ স্পৰ্শৰ আশীৰ্বাদ মই হৃদয়ত অনুভৱ কৰিছো। হে ঋষি সমাজ, মই আপোনালোকক দিবলৈ মোৰ হাতত একো নাই, হয়নে? গতিকে মই আপোনালোকক মোৰ একান্ত সেৱা উপাসনা আৰু শ্ৰদ্ধা এইখিনি মই আপোনালোকৰ চৰণত নিবেদন কৰিছো। ইয়াকে লৈ আপোনালোক নিজ গুণে তুষ্ট হওক। প্ৰশ্ন এইটো, পৰীক্ষিতে গংগাৰ পাৰলৈ আহোঁতে গৃহৰ পৰা কিবা আনিছিলে জানো? হা, একো অনা নাই, সকলো এৰি থৈ আহিছে, হয়নে? ৬০,০০০ ঋষিক সন্তুষ্ট কৰিব পৰাকে পৰীক্ষিতৰ লগত সম্পত্তি ক'ত আছে? ক'ত আছে? তেওঁৰ হৃদয়ত আছে। যেতিয়ালৈকে হৃদয়ত প্ৰেম থাকিব, যেতিয়ালৈকে হৃদয়ত পবিত্ৰতা থাকিব, যেতিয়ালৈকে হৃদয়ত শ্ৰদ্ধা থাকিব, তেতিয়ালৈকে আমি কাকো একো দিব নোৱাৰো বুলি ভবাটো উচিত নহয়। আমি হৃদয়েৰে আমাৰ প্ৰেম যদি কাৰোবাক দিব পাৰিছো, আমাৰ যদি শ্ৰদ্ধা দিব পাৰিছো, হয়নে? আমাৰ যদি শুভকামনাখিনি দিব পাৰিছো, এইখিনিও প্ৰত্যেকৰে কাৰণে ডাঙৰ সম্পত্তি। যজ্ঞৰ কাৰণে শুদ্ধ ঘি লাগিব, পঞ্চগৰ্ভ লাগিব, পঞ্চবৃক্ষৰ ডাল লাগিব, হয়নে? কাষ্ঠ লাগিব, হয়নে নহয়? কিমান যে দ্ৰব্য কাৰণ লাগিব তাৰ সীমা সংখ্যা নাই। তাৰ পাছতো মন্ত্ৰৰ উচ্চাৰণ ভুল হ'লে সিদ্ধ লাগিব। উপযুক্ত সময়ত যদি কৰিব নোৱাৰিলে তেতিয়াহ'লে যজ্ঞৰ ফল নধৰিব, হয়নে বাৰু? ইমানখিনি দ্ৰব্য সামগ্ৰী যোগাৰ কৰি হৰি সেৱা কৰি তাৰ পৰা স্বৰ্গ সুখৰ ফল লাভ কৰিবলৈ বাট চাই থকা এই ২৮ সহস্ৰ ঋষিক শুদ্ধ ভগৱানে বুজাই দিলে, একো দ্ৰব্যৰ প্ৰয়োজন নাই, একো বস্তু অবস্তুৰ প্ৰয়োজন নাই, কেৱল প্ৰয়োজন তোমাৰ হৃদয়ত থকা ভগৱন্ত কৃষ্ণৰ প্ৰতি একান্ত ভক্তিকণ। কেৱল প্ৰয়োজন এই জগতত থকা জীৱৰ প্ৰতি, মানৱৰ প্ৰতি, নৰৰ প্ৰতি, এই ব্ৰহ্মময় ঋষিসকলৰ প্ৰতি তোমাৰ হৃদয়ত ভক্তি শ্ৰদ্ধা আত্মনিবেদন। এইখিনি যদি তুমি সম্পত্তি গঢ়ি ল'ব পাৰিছা, তেতিয়াহ'লে তুমি ঈশ্বৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়িব পাৰা। গংগাৰ পাৰত গৃহৰ পৰা একো নিনিয়াকে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি যোৱা পৰীক্ষিতে
60 সহস্ৰ ঋষিক তুষ্ট কৰিছে কিহেৰে? তেওঁৰ হৃদয়ৰ শ্ৰদ্ধা আৰু উপাসনা। সেইটো কাৰণে আমি হৃদয় দিব পাৰিব লাগিব, তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হ'ব। হে সবাকুন পাদ্যজ্ঞৰূপে পুজি পুৰিমন কাম, হে সবাকুন নিপতি শিৰে হে কৰিল প্ৰণাম, হে গংগাৰ তীৰত পাতি বহল সমাজ, হে সুখে বখিল সবে হে মহাঋষিৰাজ, হে দেখি দিনাই নমস্কাৰ হে কৰি পৰীক্ষিত, হে কৰজোৰে ভৈলন্তয়া গতে উপস্থিত, হে বুলিল বিনয় মাতি সাদৰি বচনে, হে ভৈলো ধন্যতম তোমাৰ সাদয় আগমনে। অতি মধুৰ ভাষাৰে, খুব কোমল ভাষাৰে নম্ৰ আৰু ভদ্ৰ ভাষাৰে কি বুলি কৈছে ঋষি সমস্তক? যে হে ঋষি সমস্ত, আপোনালোকৰ চৰণ আৰু আপোনালোকৰ বদন মই দৰ্শন কৰি ধন্য হলো। মোৰ এই মৃত্যুৰ অন্তিম সময়টোত যে আহি আপোনালোকে মোক আপোনালোকৰ চৰণ দৰ্শন দিলে, মানে বাৰু এয়া মোৰ ডাঙৰ ভাগ্য। মই আপোনালোকক কি বুলি কৃতজ্ঞতা জনাম, হয়নে? গতিকে পৰীক্ষিত কি? এজন বৈষ্ণৱ। বৈষ্ণৱৰ বাক্য সদায় নম্ৰ ভদ্ৰ আৰু কি হ'ব লাগিব? মধুৰ হ'ব লাগিব। হে ৰাম, হে ভৰি ধোৱা পানী থাকৈ হে যথাত বিপল, তইতো থাকিবা যোগ্য হেনুহি ক্ষত্ৰিয়ৰ। হে বিপ্ৰসকল, আপোনালোকৰ চৰণত ঈশ্বৰ আছে। আপোনালোকে য'ত চৰণ পখালে সেই চৰণ পখলা ঠাইত আমি গৈ চৰণ থবৰো আমি যোগ্য নহয়। ইমান পবিত্ৰ আপোনালোক, ইমান শুদ্ধ। আপোনালোকৰ প্ৰতি আমাৰ ক্ষত্ৰিয়ৰ ইমান ভক্তি। গতিকে আপোনালোক যে আহি এই গংগাৰ পাৰত আপোনালোকৰ যে চৰণ ৰাখিছে, মোক ইয়াতকৈ আৰু ডাঙৰ পুণ্যৰ ভাগ কি লাগিছে? এ কৰো গৰুহিত কৰ্ম হিংসাই আমি পাপী, হে মহা অনুগ্ৰহ মোক হে কৰিলা তথাপি। মই জীৱ হিংসা কৰিছিলোঁ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই পাপ কৰিছিলোঁ, কিন্তু ইমান বেয়া কাম কৰা স্বত্তেও হে ঋষিসকল, আপোনালোকৰনো মোৰ প্ৰতি কিয় ইমান কৃপা হৈছে? মইতো এটা পাপী জীৱ। পৰীক্ষিতে কৈছে, হে দেৱৰ দুৰ্লভ তুমি হব মহামুনি, দেখিবে আহিলা সবে হে মোৰ মৃত্যু শুনি। হে ঋষি সমস্ত, আপোনালোকক দেখা কৰিম বুলি ভাবিলে দেৱতায়ো দেখা কৰিব নোৱাৰে, কিন্তু সপ্তম দিৱসতে মোৰ মৃত্যু হ'ব। মোৰ অন্তিম সময় বৰ ওচৰ পালে, সেইকাৰণে আপোনালোকে সকলোৱে মোক দেখা কৰিবলৈ আহিছে। মই যে কিমান ভাগ্যৱান, আপোনালোকে যে মোক অন্তিম সময়ত এটা দেখা দিবলৈ আহিছে। সেইটো কাৰণে মোৰ কি লাগিছে? আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতা। হে গৃহ অন্ধকূপত পৰিলো মই পাপ, হে কৃষ্ণ ৰেখে প্ৰসাদত হে পাইলো বিপ্ৰসাদ।
মোৰ কথাটো কওঁ শুনক মই এই গৃহৰ অন্ধকূপ অৰ্থাৎ মোহ মায়া এইবিলাকতে মই পৰি মগন হৈ আছিলোঁ ভগৱান কৃষ্ণৰ মোৰ প্ৰতি কৃপা হ'ল বোলে কি তই এই গৃহ অন্ধকূপত মোহ আৰু মায়াত পৰি থাকিব নালাগে তই এটা ভুল কৰ আৰু ঋষিৰ পৰা অভিসম্পাত লৈ ল কি হবি তই উদ্ধাৰ হৈ যাবি পৰীক্ষিতৰ আত্ম অনুশোচনা হে জানন্ত বিফলে মোৰ অভিতৰ সন্ততি এ সাপ দিয়াই মোৰ যাইলা বিৰগতি ভগৱান ঈশ্বৰে মোক অভিশাপ দিয়াই এই বিষয়ৰ সুখ ভোগ এইবিলাক মায়াৰ প্ৰতি মোক বিৰাগ আনি দিলে ঋষিৰ অভিশাপ মোৰ কাৰণে আশীৰ্বাদ হ'ল আৰু এয়া ভগৱান কৃষ্ণৰ মোৰ প্ৰতি কৃপা হ'ল কিয়নো মই আপোনালোকৰ দৰে পুণ্যৱান ঋষি সমস্তক মৃত্যুৰ অভিসম্পাত পোৱাৰ কাৰণে সকলোকে একেলগে চৰণ দৰ্শন পালোঁ এ ভয় যাবে নোপোজেব ৰাজ্ঞনু হিতাবে বিৰকতি নভয়লে ন ভজে কৃষ্ণ পাৱে যদিহে আমাৰ মনলৈ ভয় নাহে ভয় নাথাকিলে আমাৰ বৈৰাগ্য ভাৱটো নাহে পৰীক্ষিতে কৈছে ভাল বস্তু এটা আছে কিন্তু ক'ত আছে বৰ দুৰ্গম ঠাইত আছে কি হ'ব গ'লে মৃত্যু হ'ব মূল্যৱান হ'লেও আনিবলৈ যাবনে বাৰু হয়নে নহয় বৈৰাগ্য হয়নে বাৰু সেইটো কাৰণে যে মূল্যৱান ৰত্ন হ'ল হে ঋষিসকল আপোনালোকৰ সংগ মূল্যৱান বস্তু হ'ল ভগৱান কৃষ্ণৰ চৰণ চিন্তা আৰু উপাসনা কৰিবলৈ পোৱাটো ঋষিয়ে অভিসম্পাত দি মোক ধন্য কৰিলে মই কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ একান্তভাৱে সুযোগ পালোঁ আৰু আপোনাক সাধুসন্ত মহন্তৰ সংগ পালোঁ হে নজানি প্ৰভু কৃষ্ণ ইষ্টদেৱ মোৰ ও সাপ চলে চেদিলন্ত এই সংসাৰ দুৰ্ঘোৰ এই ঋষিসকল মোৰ হৃদয়ৰ ঈশ্বৰ কৃষ্ণ সঁচাকেই কৃপাময় তেওঁ মোক এই সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰি দিলে কেনেকৈ ঋষিৰ দ্বাৰা সাৱধান কৰি মোৰ মৃত্যু অভিসম্পাত নহা হ'লে মোৰ বিষয়ৰ প্ৰতি বিৰগতি নাহিলেহেঁতেন মই বিষয়তেই মজি থাকিলোহেঁতেন হে তোৰা ঋষি সমাজ দেখাই খাতে সৃষ্টি কৰ এই সবাৰ চৰণে কৰো হে এতে কগোচৰ হে ভৈলো শৰণাগত শুনা সবে বাপ হে নকৰিবা বৰ ব্যৰ্থ হে ঋষি অভিশাপ হে ঋষি সমস্ত মই আপোনালোকৰ ওচৰতো আশ্ৰয় বিচাৰিছোঁ আপোনালোকে মোক পৰিত্যাগ নকৰিব আৰু ভগৱান কৃষ্ণৰ কৃপাত মই যি অভিসম্পাত লাভ কৰিছোঁ এই অভিসম্পাতটো সফল হ'বলৈ দিয়ক মোৰ ওচৰলৈ তক্ষকৰূপী মৃত্যু আহক এই তক্ষকৰূপী মৃত্যুতেই মোৰ কি হ'ব আচল সাৰ্থকতা লাভ হ'ব কিমান ডাঙৰ কথা যি মৃত্যুৰ ভয়ত আমি ICUত গৈ চিপ টানি থাকোঁ মানে বাৰু যি মৃত্যুৰ ভয়ত কোনে বচাব পাৰিব বুলি আমি হাবাধুৰি খাই পৰোঁ তেনে মৃত্যুক আগমন বা স্বাগতম জনাইছে পৰীক্ষিতে এই ঋষি সমস্ত এই ঋষিৰ মোৰ প্ৰতি মৃত্যুৰ অভিসম্পাতটো এই সপ্তম দিৱসত মোক সফল হ'বলৈ দিয়ক সেইটোৱে মোৰ কাম্য
হে নুহি সাপইটো মোৰ হে পৰম প্ৰসাদ গৃহ শৰীৰৰ মোহ হে কৰিলে উচ্চান। আপোনালোকেও মনত নেভাবিব, একো অনুশোচনা নকৰিব যে এই পাণ্ডৱৰ নাতি পৰীক্ষিতকনো মৃত্যুৰ অভিসম্পাত ঋষিৰ পুত্ৰই কিয় দিলে বুলি। এইটো খুব ভাল হৈছে। যদি মোক মৃত্যুৰ অভিসম্পাত নিদিলেহেঁতেন মোৰ মনত এই বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱটো নাহিলহেঁতেন। সেইটো কাৰণে এই অভিশাপটোৱে মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ হ'ল। এতিয়া ভাগৱত আৰম্ভ হৈছে কিহেৰে? এটা অভিসম্পাতেৰে। কাৰ অভিসম্পাত? পৰীক্ষিতৰ মৃত্যুৰ অভিসম্পাত। ভাগৱত আৰম্ভ হৈছে। কাৰণ পৰীক্ষিতকে ভাগৱত কোৱা নাই জানো? আৰু একমাত্ৰ ভাগৱত শাস্ত্ৰ আমাৰ লগত থকা অভিসম্পাতযুক্ত এই মৃত্যুটোক ভাগৱত শাস্ত্ৰই দ্বাদশ স্কন্ধত এটা ডাঙৰ আশীৰ্বাদ বুলি প্ৰমাণ কৰি দেখুৱাইছে। সেইটোৱেই ভাগৱত গ্ৰন্থ বিপৰীত। হে ৰাম হে নুহি সাপইটো মোৰ পৰম প্ৰসাদ গৃহ শৰীৰৰ মোহ হে কৰিলে উচ্চান। হে আন বিষয়ক মানে দেখুবি স্থাতুল হে নেৰু আৰু বান্ধৱ কৃষ্ণৰপা দমূল ঋষি কাপে আশী মোক তক্ষকে দংশুক হে আকৌ লাগি কিছু চিন্তা নকৰি পৰীক্ষিতে ঋষিসকলৰ আগত কিয় ক'লে বাৰু এই কথাখিনি? আচল কাৰণটো কি? তাত যিকেইজন ঋষি আছে গোটেই কেইজনে মৃত্যুজনক মৃত্যু হোৱাৰ পাছত জীয়াই দিব পাৰে। তাত এনেকুৱা ঋষি বহি আছে তক্ষকৰূপী কাল সৰ্ব তালৈ আহিব নোৱাৰাকে বাধা দি ৰাখিব পাৰে। সগৰ, বশিষ্ঠ, বিশ্বামিত্ৰ, পুলহ, পুলস্ত্ৰী, ঐত্ৰী, দুৰ্বাসা, অংগীৰা, ব্যাস, নাৰদ এইসকল ঋষিৰ ওচৰলৈ মৃত্যু আহিব পাৰিব নেকি? যিসকলৰ নাম শুনিলে মৃত্যু তৰতৰকে কঁপে। কিন্তু পৰীক্ষিতৰ যিটো আত্ম অনুশোচনা কিমান গভীৰ যে মই যি পাপ কৰিছো এই পাপৰ প্ৰায়শ্চিত্ত হ'ল মৃত্যু। গতিকে সেই ঋষি সমস্ত আপোনালোকে অকণো মনত অনুশোচনা নকৰিব যে এই পৰীক্ষিত নৃপতিক সপ্তম দিৱসত তক্ষকে দংশন কৰি মৃত্যু দিব। এইটো মোৰ ইচ্ছা। এই ঋষিৰ অভিসম্পাতটোক আপোনালোকে বিফল হ'ব লাগে বুলি নকব, হয়নে বাৰু? গতিকে এয়াই হ'ল কি ভাগৱত শাস্ত্ৰৰ কথা। আমাৰ লগত তক্ষকৰূপী কাল মৃত্যু আমাৰ লগত লাগি আছে, হয়নে বাৰু? কিন্তু ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰে মৃত্যুলে তিল মাত্ৰ ভয় নালাগে। মৃত্যুক হাত বাউল দি মাতিব পাৰিব, আহা মোক নিয়াহি। তোমাৰ যেতিয়াই ইচ্ছা তেতিয়াই নিবহি পাৰা, মই দুহাত মেলি আছো, হয়নে বাৰু? এই সাহস ক'ত আছে? ভাগৱত শাস্ত্ৰত আছে। সেইটো কাৰণে ভাগৱতীসকলৰ শেষলৈকে ৰোগ ব্যাধিও নাইকিয়া হয়, হয়নে নহয়? সেইটো কাৰণে ভগৱন্তৰ চৰণ আমি একান্তভাৱে চিন্তা কৰিব লাগিব।
আমাৰ লগত থকা যিবিলাক আমাৰ বেয়া বস্তু আছিলে সেই বেয়া বস্তুবিলাকক আমি আমাৰ পৰা হৰি ভকতিৰ দ্বাৰা আঁতৰ কৰি পঠিয়াব লাগিব। তেতিয়া কি হ'ব? বাহিৰ আৰু ভিতৰ দুইটা শুদ্ধ হ'ব। বাহিৰ ভিতৰ দুইটা শুদ্ধ হলে ধৰ্মৰ দ্বিতীয় পথ সুচিতা পৰীক্ষিতে ৰক্ষা কৰি দিলে। কেনেকে ৰক্ষা কৰিলে? ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই যি পাপ অৰ্জন কৰিছিলো, এই পাপৰ প্ৰায়শ্চিত্ত মোৰ ওচৰলৈ মৃত্যু আহক, এই মৃত্যু আহক বুলি আগমন কৰিব পৰাটোৱেই হ'ল পাপৰ পৰা মুক্ত হৈ যোৱাৰ উপায়। সুচিতা পৰীক্ষিতৰ লাভ হৈছে। হে আক লাগি কিছু চিন্তা হে নকৰিবা মোক, এ যেন মতে হোৱে মোৰ এ হৰি স্মৰণ, এ কৈও কৃষ্ণ কথা লৈলো হে খোৱাতে শৰণ, এহি মাত্ৰ আশীৰ্বাদ দিয়া দেখিলো, হে নিজ কৰ্মে মোৰ জয়তে হে তৈতে জন্ম হ। কি আশীৰ্বাদ বিচাৰিছিলে? মোৰ জন্ম নহওক বুলি আশীৰ্বাদ বিচৰা নাই। মই বৈকুণ্ঠপতিৰ লগত এক হৈ যাম বুলি আশীৰ্বাদ বিচৰা নাই। হে ঋষি সমস্ত, আপোনালোকে মোক আশীৰ্বাদ দিয়ক। কি বুলি? মোৰ এই কৰ্মফলৰ দ্বাৰা য'ত য'ত মই জন্ম হ'ব লাগে, ঈশ্বৰৰ ইচ্ছাত মই য'ত যেনেদৰে জন্ম হৈ মোৰ এই সঞ্চিত কৰ্মবন্ধনবিলাকৰ পৰা মই মুক্ত হ'ব পাৰোঁ, আপোনালোকে মোক আকৌ পুনৰ জন্ম হ'বৰ কাৰণেহে অভিসম্পাদ দিয়ক। এইবাৰ মোৰ মৃত্যু নহওক বুলি মোক আপোনালোকে আশীৰ্বাদ দিব নালাগে। মই আকৌ যাতে য'ত য'ত মোৰ কৰ্মফলৰ দ্বাৰা মই জন্ম ল'ব পাৰোঁ, মোৰ তাতেই তাতেই জন্ম হয়, সেই আশীৰ্বাদ দিম। এই সততে থাকক কৃষ্ণ হে চৰণত ৰতি, হে নচাৰুক চিতে সদা হে সন্তৰ সংগতি। আপোনালোকৰ আশীৰ্বাদত এই কথাটো যাতে থাকে। কি কথাটো? মোৰ চিতত যাতে সদায় ভগৱান কৃষ্ণৰ উপাসনা থাকে, মই ভগৱান কৃষ্ণৰ যাতে সদায় চৰণ চিন্তা কৰি থাকোঁ, য'তেই মোৰ জন্ম নহওক কিয় তাতেই। আৰু কি বুলি কৈছে? মোৰ যাতে সদায় ভগৱান কৃষ্ণৰ একান্ত ভকত বৈষ্ণৱৰূপী সৎসংগবিলাক মোৰ সদায় লগত থাকে। মোক সেই আশীৰ্বাদ দিলেই হ'ব। এই যেন নবাসৰ মই হে ঈশ্বৰ মাধৱ, হে জন্মে জন্মে হওক মোৰ হে বৈষ্ণৱে বান্ধৱ, হে নুগোচক সমস্ততে হে মিত্ৰতাই আমাৰ, হে মাগুই বৰ হেৰা হে কৰি নমস্কাৰ, হে জানা ঋষি সব সাক্ষী হৈবা গংগা মাও, হে হৈয়া এক শৰ হে জানা ঋষি সবে সাক্ষী হৈবা গংগা মাৱে, হে হৈয়া এক শৰণ ধৰিলো কৃষ্ণ পাৱে। মই যে পৰীক্ষিতে কৃষ্ণৰ চৰণত ধৰি যে মই একান্তভাৱে শৰণ ললো, ইয়াৰ সাক্ষী কোন জানা ঋষিসকল? এই প্ৰবাহিনী গংগা। ইয়াৰ সাক্ষী হৈ চাই আছে এই প্ৰবাহিনী গংগাই। সেইটো কাৰণে মই ভক্তিৰূপী গংগাক সাক্ষী কৰি মই ভগৱান কৃষ্ণৰ চৰণত
কায় বাক্য মন এক কৰি মই আশ্ৰয় লৈছোঁ। হে কৃষ্ণ বিনে মোৰ ইষ্ট দেৱ নাহিয়ান, ৰাখিলা গৰ্ভতে পখি সিটো প্ৰভু পান। তত্ত্বটো আমি অনুভৱ কৰিব লাগিব। উত্তৰাই পুত্ৰটো মৃতপ্ৰায় হৈছে বুলি ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণক মাতিছিল। কৃষ্ণই নিজে আংগুষ্ঠ বামান ৰূপ লৈ গৰ্ভত প্ৰৱেশ হৈ তেওঁ অমৃত দৃষ্টিৰে অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰত মৃত হোৱা এই পুত্ৰটিক অমৃত দৃষ্টিয়ে জীৱন দান দিছিলে। সেয়াই নহয়, তেওঁ চতুৰ্ভুজ ৰূপেৰে তাৰ আনন্দৰ ভাগ দিছিলে এই পৰীক্ষিতক। কৃষ্ণই জীৱন দিয়া পৰীক্ষিতে অন্তিমত কি বিচাৰিছে? মৃত্যু বিচাৰিছে। যাক অমৃত দৃষ্টিৰে কৃষ্ণই জীৱন দিছিলে, এই জীৱনক তেওঁ কি কৰিছে? অমৃত তত্ত্বলৈ নিব বিচাৰিছে। বোলে কি মৃত্যুৰ ব্যতিৰেকে হে কৃষ্ণ মই তোমাৰ লগত এক হৈ যাব নোৱাৰিম। সেইটো কাৰণে মাতৃৰ প্ৰাৰ্থনা আৰু এই পৰীক্ষিত নামৰ জীৱৰ প্ৰতি কৃপা, তুমি গৰ্ভত অমৃত দৃষ্টিৰে মোক জীৱন দিছিলা, চতুৰ্ভুজ ৰূপেৰে তুমি মোক দৰ্শন দিছিলা, আৰু এইবাৰ মোৰ প্ৰতি তোমাৰ ঋষিৰ অভিসম্পাত আশীৰ্বাদৰ দৰে আহিছে, গতিকে এইবাৰ তুমি মোক মৃত্যু দিবা। হে উপজিল প্ৰেময়াতি হেয়েতে কবুলন্দে, হে ধাৰায়ে বহৈ নিৰ হে নয়নৰ হন্দে। পৰীক্ষিত এই কথাকেইটা যেতিয়া কৈছে, চকুৱেদি সৌ সৌকে টপ টপকে পানী বৈ গৈছে। কিয়? ভগৱান কৃষ্ণৰ ৰসময় ভকতিত চকুৱেদি তেওঁ চকু পানী বৈ গৈছে। এ আছিলন্ত তম্ভী কৃষ্ণ চৰণত ধৰি, এ পৰি পাৰিলন্ত কুশ কপুৰ বকৱাগ কৰি, এ বখিলন্ত ৰাজা তাতে উত্তৰক মুখে, হে কৃষ্ণৰ চৰণ চিন্তি বাক লৈলা সুখে। উত্তৰৰ কন্যা উত্তৰা, এইটো কি? প্ৰত্যেক জীৱৰ উৎপত্তি স্থল। ক'ৰ পৰা? হিমালয় সদৃশ উচ্চতাৰ পৰা যিদৰে গংগা যমুনা গোদাবৰী আদি নদীবিলাক বৈছে, এই জীৱবিলাকো জগতৰ হৰিৰ চৰণ গংগাৰ পৰাই বৈ আহিছে। এইটো কাৰণে এই জীৱই সদায় কি চাই প্ৰাৰ্থনা কৰে? উৎসটো চাই। উৎসটো হ'ল উত্তৰ, অৰ্থাৎ আমাৰ জীৱনৰ উত্তৰণ, আমাৰ জীৱটোৰ উত্তৰণ। এই উত্তৰ দিশটোৰ সেই প্ৰতীক তত্ত্বটো আমাক ভাগৱত শাস্ত্ৰত কৈছে। সি বুলি কৈছে যে জয়তে জয়তে মোৰ জন্ম হয় তাতেই হ'বলৈ দিয়ক, কিন্তু ভগৱান কৃষ্ণৰ চৰণ আৰু বান্ধৱ হিচাপে যাতে মই কৃষ্ণক কোনোদিন নাপাহৰোঁ। এইটো কি? এইটো হ'ল উত্তৰমুখী যাত্ৰা। হে প্ৰশংসিয়াস দেৱ সমে অচায় এক দৃষ্টি, কৰিলন্ত বিপুলসী হেৰত পুষ্প বৃষ্টি, কৰিল দুণ্ড বিধনি হে পৰম হৰিষি, হে সাধু সাধু বুলি প্ৰশংসিলা সবে ঋষি। কৃষ্ণ পৰমাত্মাক চিন্তা কৰি, হে কৃষ্ণ তুমি আৰু মই একেই হৈ গলো, মই আৰু এতিয়া তোমাৰ পৰা আঁতৰ নহয় আৰু তুমিও মোৰ পৰা আঁতৰ নহয়, মই তোমাৰ চৰণ গংগাত ধৰিছো আৰু তুমি মোক কি কৰিছা? তোমাৰ অমৃত তত্ত্বত তুমি মোক লীন নিয়াইছা। এই বুলি যেতিয়া পৰীক্ষিতে কৃষ্ণক পোৱাৰ আনন্দত যেতিয়া কান্দি দিলে, আকাশৰ পৰা পুষ্পবৃষ্টি হৈ গৈছে। এই পুষ্পবৃষ্টি কি? দেৱলোকৰ আশীৰ্বাদ। এই সম্বুদেৱ শুনা
ও ৰাজঋষি বৰ্জ হে পাণ্ডুৰ বংশৰ এইটো হেনো শিকে আশ্চৰ্য একান্ত ভগত তোৰা কৃষ্ণৰ চৰণে হে পাঞ্চু পাণ্ডৱৰ গুণ হে বৰ্ণাই বেকমনে হে কৃষ্ণৰ বিয়োগ মাত্ৰ শুনিলে শ্ৰৱণে ও এৰি লংক মহাৰাজ্য হে লক্ষ্মীতা বক্ষণে কৃষ্ণৰ বৈকুণ্ঠলৈ গ'ল বুলি গম পোৱাৰ লগে লগেই ৰাজ আৱৰণ খুলি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ আৰু দ্ৰৌপদীয়ে চুলিবিলাক জুতুলা জুতুল কৰি অবিনষ্ট কৰি হয়নে ভূত পেটৰ দৰে বিভস্ত ৰূপ লৈ কি কৰিলে এই জীৱনটোকেইটা লৈ যাব লাগিব কলৈ কৃষ্ণৰ চৰণলৈ য'ত কৃষ্ণ নাই তাত আমি নাথাকো য'ত কৃষ্ণ নাই আমি তাত নেথাকো সেইটো কাৰণে পাণ্ডৱৰ কৃষ্ণ কি সভাসদ পাণ্ডৱসকলৰ কৃষ্ণ সভাসদ কিয় য'ত কৃষ্ণ নাথাকে তাত পাণ্ডৱ নাথাকে ইমান সা সম্পত্তি গোটেইখন ঘটি পিটি দি থৈ গৈছে গোটেই দুৰাত্মাসকলক বধি গোটেই ভাৰতবৰ্ষ ভোগৰ উপযোগী কৰি থৈ গৈছে যেতিয়াই কৃষ্ণ বান্ধৱ বৈকুণ্ঠলৈ গ'ল বুলি যেতিয়াই শ্ৰৱণ কৰিলে ধৰ্মৰাজ যুধিষ্ঠিৰে হাত জোৰ কৰি কৰি এই পৰীক্ষিতক মুকুট পিন্ধাই ৰজা পাতি ঘোষণা কৰি দিলে মোক আৰু জীৱনত হে কৃষ্ণ এতিয়া কেৱল প্ৰয়োজন তোমাৰ চৰণ তুমি থাকোঁতেই মই যিখিনি পাব লাগে গোটেইখিনি পালো তুমি যেতিয়া বৈকুণ্ঠলৈ গ'লা মই আৰু এতিয়া ইয়াত নেথাকো তাৰ পাছত ভীমে ক'লে যে প্ৰীতি নামৰ জগতৰ হিত কুশল আৰু মংগল সমস্ত জনৰ কাৰণে তুমি সাধন কৰাইছিলা হে কৃষ্ণ সেইটো কাৰণে মোৰ শংখটোৰ নাম আছিলে পৌণ্ড পৌণ্ড মানে প্ৰীতি সাধন কৰা সমস্তৰে কল্যাণ সাধন কৰা তোমাৰ চৰণ সেৱা কৰি মই জগতৰ প্ৰীতি সাধন কৰিবলৈ সুযোগ পাইছিলো আৰু তুমি যেতিয়া বৈকুণ্ঠলৈ গ'লা দ্বিতীয় পাণ্ডৱ ভীম আৰু এতিয়া এই মৰ্ত্যত নেথাকে অৰ্জুনে কান্দি কান্দি কৈছে হে কৃষ্ণ তুমি জুলৈ গ'লা মই যদি তালৈ যাবও নোৱাৰো কিন্তু তুমি যেতিয়া অবৰ্তমান মই এতিয়া ইয়াত বৰ্তমান হৈ থাকিব নোৱাৰো নকুল সহদেৱ আদি সকলোৱেই স্বৰ্গমুখী যাত্ৰা আৰম্ভ কৰিলে লগে লগে খন্তেক সময়ো পলম নকৰিলে ঋষি সমস্তক কৈছে যে হে নৈমিষ ক্ষেত্ৰৰ সৌনক আদি সহস্ৰ ঋষি আপোনালোকে বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিম বুলি আপোনালোকে আমাক নিবেদন কৰিছিলে এই কৃষ্ণৰ যিদৰে মই গুণ কৰি শেষ কৰিব নোৱাৰো এই পাণ্ডৱসকলৰ পাণ্ডুৰ আৰু পুত্ৰসকলৰ মই কি গুণ বখানিম আপোনালোকৰ আগত ইমান তেওঁলোক সদ্গুণী আছিলে তো আপোনালোকে অনুভৱ কৰক হে ৰাম হে যাক সেৱা কৰে লক্ষ্য লক্ষ্য ৰাজাগণ ও কিৰিটিৰ আগে মাত্ৰ এচুই সিংহাসন ও দেৱৰ দুৰ্লভ জম্বু ও দীপহেন ৰাজ এই সমস্তকে তেজি পাঞ্চু এ ভাই ভৈলাবাজ ও ধৰিলাই হিয়াত আনি হে কৃষ্ণৰ চৰণ ও ৰামকৃষ্ণ নাম মাত্ৰ হে মুখত বচন হে অৱধূত বেশে গৈলা উত্তৰ দিশক এ কটেক বনাইব আমি হে পাঞ্চ পাণ্ডৱক এ তাহান সন্ততি তুমি
তনি ছয় ভৈলচি হৰিষিৰ সাপক তুমি হে কৰিলা প্ৰসাদ তিলেকে কৰিলা মোহ হে বিষয় উচ্চাদ হে কৃষ্ণৰ চৰণে ৰসে মগ্ন ভৈলচিত কিনো মহাসাধু ধন্য এ ধন্য পৰীক্ষিত নিশ্চয়ে জানিলো পাইলা এ সংসাৰৰ সীমা এ বনাই বাক পাৰ কোনে এ তোমাৰ মহিমা সংসাৰৰ সীমাটো ক'ত মৃত্যু সংসাৰখনৰ সীমাটো মৃত্যুতে আছে মৃত্যুৰ পাছত সংসাৰ নাথাকে আৰু সেইটো কাৰণে পৰীক্ষিতে সংসাৰখন মৃত্যুৰ আগতেই আঁতৰ কৰিলে এইটো কৈছে সংসাৰৰ বিষয় বন্ধনবিলাক এই 7 দিনত তেওঁ কি কৰিলে আঁতৰ কৰি পেলালে সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি সংসাৰী জীৱ সংসাৰ আমাৰ ধৰ্মক যিদৰে ধাৰণ কৰাটো কৰ্তব্য আমিও সংসাৰখনক সেইদৰে পালন কৰাটো কৰ্তব্য কিন্তু সংসাৰী বুলি আমাৰ যি ইচ্ছা তাকে আমি কেতিয়াও কৰি দিব নেলাগে ইয়াক ধৰ্মমতে নিয়ম মতে সংযম মতে সেইমতে আমি পালন কৰিব লাগিব হে ৰাম হে বনাই বেক পাৰৈ কোনে তোমাৰ মহিমা ও ৰাজা কয় তেক বুলি হে মহাৰিষিগণ হে কৰিলন্ত পাছে অন্য সম্ভাষণ হে যাবে গতি পাবে ৰাজা হে শৰীৰক এৰি হে তাবদেকে থাকো আমি হে নৃপতিক বেৰি সেইসকল কি আছিলে সেইসকল সাধুসন্ত মহন্ত ঋষি মৃত্যুৰ সময়ত বৈষ্ণৱক সংগ দিবলৈ আহিছে তেওঁলোকৰ সংকল্প কি যেতিয়ালৈকে পৰীক্ষিতে দেহ ত্যাগ নকৰে আমি তেতিয়ালৈকে পৰীক্ষিতক নেৰো সেইটো কাৰণে বান্ধৱ কোন যি বিপদত নে পৰীক্ষিতৰ মৃত্যুৰ বিপদৰ সময়ত সেই 60,000 ঋষি কোনো তাৰ পৰা আঁতৰি নগল হে ঋষি সমস্তৰ সিটো হে উদাৰ বচনে অসমকে অমৃত সিঞ্চৈ নৃপতিৰ মনে কৃষ্ণৰ চৰিত্ৰ চয় হে শুনিবে ইচ্ছাই হে বুলিলন্ত দুনাই নিপে হে অৱনতকাই সাক্ষাতে তোমাৰ মূৰ্তি মন্ত বেদগণ হে ভৈলাসী মূৰ আকাৰে উপখন হে ঋষি সমস্ত তোমালোক কাইধাৰী ঋষি নহয় তোমালোক হিৰণ্যগৰ্ভ ৰূপত হৰিৰ উদৰত বাস কৰি তেওঁ নাসিকাৰ ৰন্ধেৰে সদায় আয়েজাত কৰি ঈশ্বৰ কৃষ্ণক উপাসনা কৰা তোমালোক বেদগণ কি বুলি কৈছে ঋষিসকলক তোমালোক বেদগণ কি মই তোমালোকক স্তুতি কৰিম তোমালোকৰ এই উদাৰ চিততেই মই অনুভৱ কৰিব পাৰিছো তোমালোক অতি শুদ্ধ জীৱ তোমালোক বেদগণ আৰু সেইটো কাৰণেই মই তোমালোকৰ যে সংগ অন্তিম সময়ত যে পাইছো ইয়া ভগৱান কৃষ্ণৰ কৃপা হে এতেকে তোমাৰ পশু একো মহাধৰ্ম একহি উক লোকৰ তব্য গুণ কৰ্ম পৰীক্ষিতৰ প্ৰথম মাত্ৰ 2টা প্ৰশ্ন ভাগৱতত
এই দুটা প্ৰশ্নৰ পৰাই দ্বাদশ স্কন্ধ ভাগৱত উৎপত্তি হ'ল পৰীক্ষিতৰ কাৰণে। কি দুটা প্ৰশ্ন আছিলে যে মহাধৰ্ম কি মোক কওক, আৰু কি বুলি কৈছে এই জগতত জন্ম ল'লে আমাৰ কৰ্তব্য কৰ্ম কোনবিলাক, পৰীক্ষিতৰ প্ৰশ্ন। এ কেনমতে হুৱৈ সৰ্ব এ পাপত উদ্ধাৰ এ কোন কৰ্মে পাৱৈ ঘূৰ সংসাৰৰ পাৰ। আৰু দুটা প্ৰশ্ন আৰু কি যে কেনেকে সকলো পাপৰ পৰা উদ্ধাৰ পাব পৰা যাব, আৰু কি কৈছে যে কি কৰ্ম কৰিলে অপাৰ সংসাৰখনৰ, অপাৰ মানে সমুদ্ৰৰ নিচিনা পাৰ নাইকিয়া, হয়নে বাৰু? এই অপাৰ সংসাৰখনৰ উচিত পাৰটো পোৱা যাব, য'ত মই উদ্ধাৰ হৈ যাম। পৰীক্ষিতে ঋষি সমস্ত প্ৰশ্ন কৰিছে। এই বিশেষত কি কৰিবে অমিয়মান লোকে বিমৰিষি মুত কহি হেউ কৰিষি লোকে। মিয়মান লোকে অৰ্থাৎ আত্ম অনুশোচনাত দগ্ধ হৈ নিজৰ পাপবোধৰ কাৰণে প্ৰায়শ্চিত্ত কৰিব বিচৰা, জীৱনৰ নেতিবাচক মৌনতা দুখত পৰি যোৱা এই মিয়মানজনে, মৃত্যুমুখী জানে, এই লোকত কি কৰ্ম কৰি উদ্ধাৰ হ'ব পাৰিব? হে ঋষি সমস্ত আপোনালোকে জনাওক। হে শুনি ঋষি সবে বোলৈ ও যাৰ যেন মতি হে কেহু বোল তপতে প হে ৰম পাৱৈ গতি অ কেহু বোলে পৰম কোটি তীৰ্থ স্নানে এ কেহু বোলে মহাসিদ্ধি এ সাধৈ যজ্ঞ দানে অ কেহু বোলৈ মহাযোগে এ তৰৈ সংসাৰ এ কেহু বোলৈ এৰৈ মহা অজ্ঞানে সেনৰ অ সবে কহে কৃষ্ণ আৰাধন নামত অ হেন শুনি ৰাজা ৰম অনত নাহি স্বস্ত। নানানজন ঋষি যিটোত তেওঁ প্ৰধান সেই উপদেশটো দিছে। কোনোজন বেদত প্ৰধান, কোনোজন যজ্ঞত প্ৰধান, হয়নে? কোনোজন কৰ্মত প্ৰধান, কোনোজন তীৰ্থত প্ৰধান। তেওঁলোকৰ যি মত সেই মত আৰোপ কৰিছে। কৃষ্ণ কিন্তু একান্ত চিত্তে কৃষ্ণত শৰণ লৈ কৃষ্ণৰ চৰণ গংগাৰ অমৃত পান কৰাৰ সিদ্ধান্তটো কোনো ঋষিয়ে দিয়া নাই। সেইটো কাৰণে পৰীক্ষিত নৃপতি এই ঋষিসকলৰ যি প্ৰতিকাৰ, এই প্ৰতিকাৰ 7 দিনত কৰিব পৰা প্ৰতিকাৰ নহয়। সেইটো কাৰণে তেওঁ কি হ'ল, তেওঁলোকৰ উত্তৰবিলাকত তেওঁ আশ্বস্ত হ'ব নোৱাৰিলে। হৃদয়ত ভগৱন্ত কৃষ্ণক ধ্যান কৰি, ভগৱন্ত কৃষ্ণৰ একান্ত চিত্তে নাম জপ কৰি ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিলে যে এই সপ্তম দিৱসতে মই উদ্ধাৰ হৈ যাব পৰা উপায় কি আছে? হে দৈৱকী নন্দন কৃষ্ণ, আপুনি সেই উপায় মোৰ প্ৰতি আগবঢ়াওক। লগে লগে নিত্যৰত হৈ উলংগ বেশ, দিগম্বৰ, অকুণ্ঠিত কেশ, অৰুণ বৰণ, ৰাতুল চৰণ নৃত্য কৰি কৰি হৰিৰ গুণ কীৰ্তন কৰি কৰি গংগাৰ পাৰত উপগত হৈছে। কোন? সুখদেৱ ভগৱান, যিজনে পৰীক্ষিতৰ এই গোটেই কেইটা প্ৰশ্নৰ উত্তৰ দি দিয়ে। হে ৰাম, হে কৃষ্ণৰ চৰণ চিন্তি অ থাকিলম তবহি অ ঋষি সবনি সমদ এ ভৈলা কথা কহি। এইফালে পৰীক্ষিত মৌন হৈ গ'ল, তেওঁলোকৰ বাক্যত আশ্বস্ত হ'ব নোৱাৰো যেন লাগিলে, আৰু বাক্য ৰাখি ৰাখি ঋষিসকল মৌন হৈ গ'ল প্ৰত্যেকেই।
কেৱল অপেক্ষা কৰিছে যে এই 7 দিন আমি মৌন হৈ ইয়াতে ঈশ্বৰক চিন্তা কৰি থাকো, পৰীক্ষিতৰ যাতে সদ্গতি হয়। ঋষি বহিলে মৃত্যু হওক বুলি পৰীক্ষিতৰ, আৰু পৰীক্ষিত বহিছে যে মোৰ মৃত্যু বিশিষ্ট মৃত্যু হওক। মৃত্যু বিশিষ্ট কোনে কৰিব পাৰে? গুৰুৱে কৰিব পাৰে। গুৰুৰ যদি কৃপা নহয়, মৃত্যু কেতিয়াও বিশিষ্ট মৃত্যু হ'ব নোৱাৰে। এই শুনা সামাজিক জন হে মহাভাগৱত, হে আতপৰে আন ধৰ্ম, হে নাহি সংসাৰত, দুৰ্ঘোৰ কলিতয়ান, হে পুণ্য নাহি গতি, হেন জানি কৃষ্ণৰ থাত কৰা ৰতি, দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাশ, হে একতিলে কালে কৰি বেক সৰ্বনাশ, থাকিবে শৰীৰ সবে পৰিতান্ত তৰি, পুত্ৰ ভাৰ্যাতে যি যাইবা যাতনা কলৰি, কিংকৰে কৰিবে শাস্তি, ঘোৰ যমপুৰে, ঘোৰ যমপুৰ, মহা অহম গৰ্ব, হৈবে সবে চোৰ, হেন জানি জানতে লৈও কৃষ্ণত শৰণ, যাবে নতুমি লৈ আহি, দুৰ্ঘোৰ মৰম, কৃষ্ণ বিনে নাহি জানা, যাতনা তত্ৰাণ, কৃষ্ণকে সুহৃদ নিজ, হে আত্মা প্ৰিয় প্ৰাণ, কাম পৈতৰ তৰি মৃত্যু, শুনি যাৰ নাম, হেন জানি বোলা নিৰণ, তৰে ৰাম ৰাম হৰি ৰাম ৰাম। জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীম। অপৰাধ বিনাশন তজ নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, অমানুগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে, মোক ৰক্ষা কৰি ওচৰণে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। হৰি
নমো নাৰায়ণ, নমো নাৰায়ণ, নমো কৃষ্ণ।